আপোনালোকে মানক ইয়া নামানক মই ভাবোঁ অসমত জুবিন দাৰ পিছতে দ্বিতীয়জন মানুহ আমাৰ অখিল গগৈ ডাঙৰীয়াই আছে। সাহসী মানুহ অখিল গগৈ ডাঙৰীয়াই আছে, যি স্পষ্টবাদী, মুখৰ আগত কথা ক'ব পাৰে। আমাৰ মামাৰ লগত মানে সমানে কথা ক'ব পাৰে। আৰু এতিয়া তেওঁ কিবা এটা পদত আছে, সেইটো মানে বেলেগ কথা। কিন্তু তেওঁ সেইটো পদত নথকা অৱস্থাটো সঁচাটো সঁচা, মিছাটো মিছা কৈছিলে। লাগিলে বাৰে বাৰে জেল গৈ হ'লোঁ। মই তেওঁৰ লগত মোৰ কোনো মানে দলীয় বা কিবা এইবিলাক সম্পৰ্ক নাই। তথাপিও মানে মই কৈছোঁ, মই যিখিনি দেখিছোঁ সেইখিনি চাই কৈছোঁ। সময় থাকোঁতে হয়তো আমি মানে তেওঁক বাদ দিয়াটো জৰুৰী নেকি, কিয়নো হয়তো পিছত আগলৈ গৈ পিনি হয়তো বহুত দেৰি হৈ যাব পাৰে। আমাৰ নিজৰ অসমখন নিজেই বচাব লাগিব, আমি ৰাইজে বচাব লাগিব। ৰাইজে নখ জোকাৰিলে নৈ বয় যিহেতু, সেইটো কাৰণে আমি ৰাইজেই বচাব লাগিব। আৰু অন্যায় হোৱাটো আমি চাই থাকিব নোৱাৰোঁ। আৰু আজি আমি মাতো মাতিব নোৱাৰোঁ, ৰাইটত গ'লেও জেল যাবলগীয়া হৈ যায়। আজিকালি মানে অৱস্থা এনেকুৱা হৈ গৈছে। সেইকাৰণে নিজৰ অসমখন আমি নিজেই বচাব লাগিব। আমি ৰাইজে নখ জোকাৰিলে নৈ বয় যিহেতু, সেইটো কাৰণে আমি ৰাইজে আগবাঢ়ি আহিব লাগিব।